উদ্যমিতা অভিযান আত্মসহায়ক গোট লাখপতি বাইদেউ মোৰ হৃদয়ৰ অতিকে ওচৰৰ বাইদেউসকলৰ বাবেও আমি মহিলা উদ্যমিতা অভিযানৰ বাইদেউসকলৰ বাবেও আৰু আপোনালোকৰ যি চিন্তা 10,000 টকাৰ সম্পত্তি যি আপোনালোকে কৰিছিলে নষ্ট হৈ গ'ল কেনেকৈ আৰু ভৱিষ্যতে 25,000 পাব যেটো আপোনালোকৰ চিন্তা আছে তাকো মই সোনকালে দূৰ কৰিম মহিলা উদ্যমিতা অভিযানৰ হিতাধিকাৰীসকলৰ বাবেও ভাল খবৰ মই 2-3 দিনৰ ভিতৰতে লৈ আহিম 2 লাখ চৰকাৰী চাকৰি দিয়াৰ দিশত আমাৰ ৰাজ্য চৰকাৰে দ্ৰুত গতিত আগবাঢ়িছে 40 লাখ মহিলাৰে সংগঠিত আমাৰ আত্মসহায়ক গোটৰ আন্দোলনে আজি এক নতুন স্তৰত থিয় হৈছে 9 লাখ মহিলাই বছৰি লাখ টকাতকৈও অধিক ব্যৱসায় কৰি আমাৰ মহিলাৰ অদম্য শক্তিক প্ৰতিনিধিত্ব কৰিছে মেধাৰ ভিত্তিত 1,65,000 যুৱক যুৱতীৰ চৰকাৰী চাকৰি আৰু নিযুত মইনা নিযুত বাবুৰ দৰে শক্তিশালী আঁচনিয়ে আজি আমাৰ ৰাইজৰ মাজত এক নতুন আত্মবিশ্বাসৰ ভাৱ সৃষ্টি কৰিছে যোৱা কেইটামান বছৰত অসমৰ বিকাশে এক নতুন উদাহৰণ স্থাপন কৰিছে আমাৰ প্ৰশাসনিক বুৰঞ্জীত অসমৰ উত্থানক লৈ কেতিয়াও এক আৰ্হি প্ৰস্তুত হোৱা নাছিল আমি আনক কপি কৰিছিলো আমি আনক শিকিছিলো কিন্তু লাহে লাহে আমাৰ ৰাজ্যই আজি স্বতন্ত্ৰভাৱে আসাম মডেল অফ ডেভেলপমেন্ট উন্নয়নৰ এক অসম আৰ্হি প্ৰস্তুত কৰিছে আমাৰ ৰাজ্যখনত সমুদ্ৰ নাই আমাৰ ৰাজ্যখনত যথেষ্ট উৰিষ্যাৰ দৰে প্ৰাকৃতিক সম্পদ নাই দশকজোৰা আইন শৃংখলাৰ পৰিস্থিতিয়ে আমাৰ সম্ভাৱনাবিলাকক নিষ্পভ কৰি ৰাখিছিল কিন্তু এনে প্ৰত্যাহ্বানৰ মাজতো আজি অসমে লাহে লাহে এটা আসাম মডেল সৃষ্টি কৰিবলৈ সক্ষম হৈছে অসমে আৰম্ভ কৰা অৰুণোদয় আঁচনি আজি দেশৰ বিভিন্ন ৰাজ্যই বিভিন্ন প্ৰকাৰে আজি নিজৰ নিজৰ ৰাজ্যত ইমপ্লিমেন্ট কৰা আৰম্ভ কৰিছে আত্মসহায়ক গোটক লৈ আমি আৰম্ভ কৰা উদ্যমিতা অভিযানে আজি ভাৰতৰ বিভিন্ন ৰাজ্যত ৰূপায়ণৰ পথত আগবাঢ়িছে অসম মডেলৰ এক ডাঙৰ স্তম্ভ হৈছে স্বচ্ছতা আৰু মেধাভিত্তিক নিযুক্তি অসমৰ দৰে এখন দৰিদ্ৰ আৰু পিছপৰা ৰাজ্যই মাত্ৰ 5 বছৰৰ ভিতৰতে 1,65,000 চৰকাৰী চাকৰি মেধাৰ ভিত্তিত নিযুক্তি দি প্ৰমাণ কৰিছে যে আজি আমি অসম এখন নতুন বিকাশৰ পথেৰে যাবলৈ এটা নতুন বিকাশৰ সোণোৱালী পথেৰে আগবাঢ়ি যাবলৈ আমি সাজু হৈ আছো ভূমি সংস্কাৰৰ পৰা স্বাস্থ্য সেৱাৰ পৰা ডিজিটেল প্ৰশাসনলৈকে আজি আমাৰ ৰাজ্যখন প্ৰতিটো দিশতে আগবাঢ়িব পাৰিছে আমাৰ পৰৱৰ্তী লক্ষ্য হৈছে বুদ্ধিদীপ্ত প্ৰশাসন য'ত নেকি ডেশবোৰ্ড কৃত্ৰিম বুদ্ধিমত্তা আৰু প্ৰেডিক্টিভ সিস্টেমৰ জৰিয়তে দ্ৰুত সঠিক আৰু নাগৰিক কেন্দ্ৰিক আমি সিদ্ধান্ত গ্ৰহণ কৰিব পাৰো আমাৰ লক্ষ্য হৈছে অহা 5টা বছৰত অসম মডেলক আমি আৰু বেছি শক্তিশালী কৰি তোলা ৰাষ্ট্ৰৰ মাজত অসমক বিকাশৰ আৰু সামাজিক ন্যায়ৰ এক মূৰ্ত উদাহৰণ হিচাপে স্থাপন কৰা শ্ৰদ্ধা ৰাইজ যোৱা 5টা বছৰত আমি লোৱা বিভিন্ন পদক্ষেপত যোৱা চৰকাৰৰ 5টা বছৰৰ পিছত বৰ্তমান চৰকাৰৰ 100টা দিনত তাক আকৌ এবাৰ প্ৰতিফলিত কৰাৰ বাবে আমি চেষ্টা কৰিছো চৰকাৰ গঠন হোৱাৰ পিছতে প্ৰথমখন বিধানসভাতে ইউনিফৰ্ম সিভিল কোড আমি গ্ৰহণ কৰি নাৰীৰ মৰ্যাদা অধিকাৰ আজি আমি আইনী সুৰক্ষা প্ৰদান কৰিব পাৰিছো 1,65,000 নিযুক্তিৰ পিছত আৰু 2 লাখ চৰকাৰী চাকৰি দিয়াৰ দিশত আমাৰ ৰাজ্য চৰকাৰে দ্ৰুত গতিত আগবাঢ়িছে দিনটোতে মই আমাৰ ৰাজ্যত 8খন নতুন সমজিলা গঠনৰ প্ৰস্তাৱো আনুষ্ঠানিকভাৱে ঘোষণা কৰিছো আমাৰ ৰাজ্যত ইতিমধ্যে 78খন সমজিলাৰ অধিসূচনা জাৰি কৰা হৈছিল ইয়াৰ 49খন সমজিলা আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হৈছে আজি স্বাধীনতা দিৱসৰ এই শুভক্ষণত মই ৰাজ্যত নতুনকৈ আৰু 8খন সমজিলা গঠনৰ সিদ্ধান্ত ঘোষণা কৰিছো এই নতুন সমজিলা কেইখন হ'ব কমলপুৰ বৰহমপুৰ ৰঙানদী চিচিৰ বৰগাঁও চাবুৱা লাহুৱাল খুমটাই কাটিগড়া আৰু বৰখলা শ্ৰদ্ধা ৰাইজ এই বছৰটোত আমাৰ ৰাজ্যত আমি পুনৰ খেল মহাৰণ নতুনকৈ পালন কৰাৰ সিদ্ধান্তও গ্ৰহণ কৰিছো এইবাৰ খেল মহাৰণত টেলেণ্ট
চাৰ্চৰে নতুন লক্ষ্য হিচাপে স্থাপন কৰাৰ বাবে আমি ভাৰতৰ বহুতো ক্ৰীড়া সংস্থাৰ সৈতে যোগাযোগ কৰিছোঁ, যাতে খেল মহাৰণত আমি চিনাক্ত কৰিবলৈ সক্ষম হোৱা ক্ৰীড়াবিদসকলক, যুৱক যুৱতীসকলক ৰাষ্ট্ৰৰ বিভিন্ন একাডেমীলৈ আমি পঠিয়াব পাৰোঁ আৰু অসমক ক্ৰীড়াৰ ক্ষেত্ৰত এখন অগ্ৰণী ৰাজ্য হিচাপে আমি প্ৰতিষ্ঠা কৰিব পাৰোঁ। শ্ৰদ্ধাৰ ৰাইজ, এই বছৰটোত আমি 50টাতকৈও অধিক জটিল ৰোগ চিনাক্ত কৰি 18 বছৰৰ তলৰ শিশুসকলৰ চিকিৎসা সম্পূৰ্ণ বিনামূলীয়া কৰাৰ বাবে আমি লোৱা প্ৰচেষ্টাত আৰু অধিক শক্তিশালী কৰিবলৈ আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, বাল্য বিবাহ ৰোধৰ ক্ষেত্ৰত অসমে লোৱা সংকল্প আজি দেশৰ ভিতৰতে এক অনুপম আদৰ্শলৈ পৰিণত হৈছে। 2021 চনত মই এই তিৰংগ পতাকাৰ তলত ঘোষণা কৰিছিলোঁ যে আমি বাল্য বিবাহ অসমত আমি সমাপ্ত কৰিম। যোৱা 5টা বছৰত বাল্য বিবাহ অভাৱনীয়ভাৱে হ্ৰাস পাইছিল আৰু কলেজ ইউনিভাৰ্চিটিত ছাত্ৰীৰ নামভৰ্তি অভাৱনীয়ভাৱে বৃদ্ধি পাইছিল। আজিৰ এই দিনটোতে মই অসম আৰক্ষীক 1 নৱেম্বৰৰ পৰা 30 দিন বাল্য বিবাহৰ বিৰুদ্ধে এক আপোচবিহীন সংগ্ৰামত লিপ্ত হ'বলৈ নিৰ্দেশ জাৰি কৰিছোঁ। এই সংগ্ৰামে সকলো পৰ্যায়ৰ বাল্য বিবাহৰ অপৰাধীক আইনৰ সন্মুখলৈ লৈ অহাৰ বাবে কাম কৰিব আৰু এই সংগ্ৰাম আপোচবিহীনভাৱে আমি আগবঢ়াই লৈ যাম। শ্ৰদ্ধাৰ ৰাইজ, এই সময়ছোৱাত আমি আৰু এক নতুন সামাজিক ব্যাধিৰ সন্মুখীন হৈছোঁ। যোৱা নিৰ্বাচনৰ সময়ত, আশীৰ্বাদ যাত্ৰাৰ সময়ত আৰু যোৱা কেইটামান দিনত বানপানীৰ সময়ত ৰাইজৰ মাজলৈ যোৱাৰ সময়ত মই বহু এনে যুৱতীৰ লগত কথা পতাৰ সৌভাগ্য নহয়, দুৰ্ভাগ্য হৈছিলে, যিসকলক স্বামীয়ে বিবাহৰ পিছত পৰিত্যাগ কৰিছিলে। চৰকাৰী কৰ্মচাৰী যিসকলে চৰকাৰী চাকৰি কৰি আছে, তেওঁলোকে প্ৰথমগৰাকী পত্নীক ডাইভোৰ্চ নিদিয়াকৈ আন মহিলাৰ লগত ইনফৰ্মেলি অনানুষ্ঠানিকভাৱে বিবাহত আবদ্ধ হৈছে। প্ৰথমগৰাকী পত্নীৰ কৰুণ বিননিয়ে আমাৰ সকলোৰে হৃদয় স্পৰ্শ কৰে। আজিৰ স্বাধীনতা দিৱসৰ পতাকাৰ তলত থিয় হৈ আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে যিকোনো চৰকাৰী কৰ্মচাৰীয়ে যদি প্ৰথমগৰাকী পত্নীক পৰিত্যাগ কৰে, প্ৰথমগৰাকী পত্নীয়ে চৰকাৰক আবেদন কৰাৰ লগে লগে সেই চৰকাৰী কৰ্মচাৰী বিষয়াৰ দৰমহাৰ 20% আমি কৰ্তন কৰি সেই পৰিত্যক্তা পত্নীৰ একাউণ্টত আমি জমা দিম, যাতে সেইগৰাকী পত্নীয়ে নিজৰ জীৱন নিৰ্বাহ কৰিব পাৰে। মই বেচৰকাৰী খণ্ডত কাম কৰা কৰ্মচাৰীসকলৰ ক্ষেত্ৰতো এই নিয়ম শৃংখলিত কৰাৰ বাবে এখন আইন বিধানসভাত অনাৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, বহু বিবাহ আৰু বাল্য বিবাহ এই দুইটা সামাজিক ব্যাধি নিৰ্মাণ নকৰালৈকে আমি ক্ষান্ত নহওঁ। এয়া অসমৰ মা শক্তিৰ ওচৰত, মাতৃশক্তিৰ ওচৰত মোৰ সংকল্প। স্বাধীনতা দিৱসৰ তিৰংগ পতাকাৰ তলত থিয় হৈ মই আকৌ এবাৰ ঘোষণা কৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, শাসনলৈ দ্বিতীয়বাৰ উভতি অহাৰ পিছত কেইটামান দিন আগতে অসমৰ উচ্চ পদস্থ চৰকাৰী বিষয়াসকলৰ লগত এক আলোচনাত মই মিলিত হৈছিলোঁ। ডিজিটেল পদ্ধতি আৰু ই-ফাইল ব্যৱস্থা আৰম্ভ হোৱাৰ কাৰণে আমি বুজি পোৱা হ'লোঁ যে আমাৰ সচিবালয়ত কিমানখন কাগজ জমা হৈ আছে। তেতিয়াহ'লে আমি স্বীকাৰ কৰাত মোৰ কোনো বেয়াও লগা নাই যে আজি আমাৰ ৰাজ্যৰ সচিবালয়ত 1 লাখ নথি পেণ্ডিং হৈ আছে। অৰ্থাৎ 1 লাখ জনতাৰ হুমুনিয়া, 1 লাখ জনতাৰ বেদনা আৰু 1 লাখ জনতাৰ কষ্ট ছেক্ৰেটেৰিয়েটৰ ফাইলৰ মাজত সীমাবদ্ধ হৈ আছে। আৰু যদি আমি এই হিচাপ সঞ্চালকালয় আৰু DC কোৰ্টলৈকে যদি আগবঢ়াই লৈ যাওঁ, মই অনুমান কৰিব পাৰোঁ যে আমাৰ ৰাজ্যত 5 লাখতকৈও বেছি এপ্লিকেশ্যন, বেছি ফাইল আজিৰ দিনটোত পেণ্ডিং হৈ আছে, নিষ্পত্তিৰ আশাৰে ৰাইজে অপেক্ষা কৰি আছে। মই ৰাজ্যৰ মুখ্য সচিব আৰু অতিৰিক্ত মুখ্য সচিবসকলৰ নেতৃত্বত এখন কমিটি গঠন কৰি দিম, যাৰ দ্বাৰা মিছন সদ্ভাৱনা, প্ৰজেক্ট সদ্ভাৱনা
আমি 2 অক্টোবৰৰ পৰা আৰম্ভ কৰিম আৰু 2 অক্টোবৰৰ পৰা 31 জানুৱাৰীৰ ভিতৰত অসমৰ চৰকাৰী ফাইল, চৰকাৰী নথি, চৰকাৰী এপ্লিকেশ্যন যিমানবোৰ পেণ্ডিং হৈ আছে সেক্ৰেটাৰিয়েট, ডাইৰেক্টৰেট আৰু ডিষ্ট্ৰিক্ট অফিচত তাক আমি মিছন মুডত আমি নিষ্পত্তি কৰিম। চৰকাৰী বিষয়াসকলক মই আকৌ এবাৰ সতৰ্ক আৰু সাৱধান কৰি দিব বিচাৰিছো। আমাৰ ৰাইজ পৰিৱৰ্তন হৈছে। ৰাইজৰ সহিষ্ণুতা আৰু ৰাইজৰ ধৈৰ্যৰ পৰীক্ষা লোৱাৰ সময় এতিয়া পাৰ হৈ গ'ল। কোনোবা চৰকাৰী বিষয়া আৰু চৰকাৰী কৰ্মচাৰীয়ে যদি ভাবে যে এতিয়াও ৰাইজৰ ধৈৰ্য আৰু ৰাজ্যৰ সহিষ্ণুতাৰ পৰীক্ষা লোৱাৰ সময় আছে, তেতিয়াহ'লে মই ক'ম যে তেওঁলোকে মূৰ্খৰ স্বৰ্গত বাস কৰিছে। এতিয়া ডিজিটেল যুগত ৰাইজ সতৰ্ক, ৰাইজ সক্ৰিয়। যদি আহিবলগীয়া ধুমুহাৰ পৰা আমি নিজক বচাব বিচাৰো, তেতিয়াহ'লে প্ৰতিজন চৰকাৰী বিষয়া, মন্ত্ৰী আমোলাই ৰাইজৰ সেৱাৰ কামত নিজকে নিয়োগ কৰিব লাগিব। তাৰ কোনো বিকল্প মই অন্তত দেখা পোৱা নাই। শ্ৰদ্ধাৰ ৰাইজ, এই একেই চিন্তাৰে অহা ডিচেম্বৰ মাহৰ পৰা আমি মিছন বসুন্ধৰা 4.0 আমি আৰম্ভ কৰিম। শ্ৰদ্ধাৰ ৰাইজ, আজিৰ এই দিনটোতে মই আকৌ এটা ঐতিহাসিক ক্ষণৰ কথা আলোচনা কৰিব খুজিছো। 1901 চনত উচ্চ শিক্ষাৰ আৰম্ভণিৰে অসমত কটন কলেজৰ জন্ম হৈছিল। আজি 2026 চন, অৰ্থাৎ কটন কলেজে 125 বছৰৰ গৌৰৱময় ঐতিহ্য